So hi, good evening. This is me, Rubul Mohan, and today I'm with a wonderful topic. আজি মই বহুত ধুনীয়া এটা টপিক লৈ কিনে মই আপোনালোকৰ লগত আহিছো। Okay, so যদি সময় আছে 5 মিনিট মানৰ কাৰণে আপুনি শেষলৈকে শুনিব পাৰে যে মই একচুৱেলি ক'ব কি বিচাৰিছো আপোনালোকক। Once again, okay. যদি আপুনি এজন ট্ৰেডাৰ হয় বা বা you know আপুনি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে যে কি আপোনাৰ পইচাখিনি আপোনাৰ যিটো কেপিটেল আছে কেপিটেল আজি কি হালত হৈ আছে গাড়ীত না বা আপুনি যিমান কেপিটেল লৈছিলে বা যিমান কেপিটেল লৈ আহিছিলে মাৰ্কেটৰ হয়তো কিমান কেপিটেল আছে সেইটো আপুনি নিশ্চয় গম পায় বা ইয়াৰ উইনিং পাৰ্চেণ্টেজ কিমান হয় গাড়ীত বা ইয়াৰ লছ কৰা পাৰ্চেণ্টেজ কিমান হয় বা উইনিং পাৰ্চেণ্টেজ কিমান হয় আপোনাতকৈ অধিক ইয়াৰ বিষয়ে কোনো নাজানে গাড়ীত অ'কে ওৱান্স এগেইন কোনো এটা ইণ্ডিকেটৰ বা কোনো এটা ষ্ট্ৰেটেজি 100% কাম নকৰে ইয়াও আপুনি গম পায় বা ময়ো গম পাওঁ গাড়ীত চ' কি হয় most মোৰ বিগিনিঙত কি আছিলে চাওক মই জাষ্ট এটা সাধাৰণ কেপিটেল লৈ কিনে আহিছিলো গাড়ীত মই এটা সৰু কেপিটেল লৈ কিনে আহিছিলো মাৰ্কেটৰ পৰা কিয়নো মই শিকি থাকোঁতেই মোৰ কি আছিলে মই যদি ইয়াত ট্ৰেড মাৰো নিশ্চয় কিবা এটা মোৰ আহিব ইয়াত যদি ট্ৰেড মাৰো নিশ্চয় কিবা এটা আহিব বুলি মই কি নিজে নিজে অনুভৱ কৰিছিলো বা সেই পইণ্টটো বা সেই থিংকিংটোৰ কাৰণে কি হ'ল মোৰ যিমান কেপিটেল আছিলে এটা সময়ত কি হ'ল কমপ্লিটলি লছ কৰিবলগীয়া হৈ পৰিলে আৰু যেতিয়া মই শিকিলো যেতিয়া মই জানিলো অকমান হ'লেও ছাপৰ্ট ৰেজিষ্টেন্স কেনেকে ইউজ কৰে ইণ্ডিকেটাৰ কেনেকে ইউজ কৰে টাইম ফ্ৰেম কি হয় মাৰ্কেট কি হয় what is called time management কি হয় ইয়াৰ money management কি হয় indicator কি হয় FNO কি হয় intraday কি হয় share market কি হয় forex market কি হয় সকলোখিনি ষ্টাডি কৰাৰ পাছত মই গম পালো যে কি হয় আমুকটোৱে কাম কৰে কিন্তু সেইটো সময়ত কি হ'ল মোৰ হাতত পইচা নাছিলে চ' মই এটা যেতিয়া কেপিটেল নাছিলে কেপিটেলটো ইনক্ৰিজ কৰিবৰ কাৰণে বা বঢ়াবৰ কাৰণে এটা স্কেল্পিং ষ্ট্ৰেটেজি মই এটা চাইছিলো বা স্কেল্পিং ষ্ট্ৰেটেজি এটা মই ফ'ল' কৰিছিলো আৰু যিটো স্কেল্পিং ষ্ট্ৰেটেজি কি চাপ'জ কি 3,000 to 5,000 ওৱান ছেকেণ্ড 3,000 বা 5,000 টকা যদি আছে 3,000 5,000 টকাৰ পৰা কি ডেইলি মোক কি দিব একচুৱেলি মিনিমাম 1,000 এটা মোক ডেইলি দিব পৰা এটা কি দিব পাৰে বা দিছিল মোক এই ষ্ট্ৰেটেজিটোৱে চ' এই ষ্ট্ৰেটেজিটোৱে আজি মই আপোনালোকৰ কি দেখাবলৈ গৈ আছো গাড়ী ওৱান ছেকেণ্ড চ' মই মেক্সিমাম ৰাখিছিলো 2,000 যদি দিনটোত অ'কে মোৰ কেপিটেল 3,000 বা 5,000 ভিতৰতে আছিলে ছাপ'জ 4,000 আছিলে অ'কে চ' দিনটোত মই আটাইতকৈ বেছি 2,000 ৰাখিছিলো আৰু আটাইতকৈ কমটি মই কি 1,000 ৰাখিছিলো যদি 1,000 আছে বাট ইটছ অ'কে ফাইন কি মোৰ আজি what is called yeah হৈ গ'ল মই আজি ট্ৰেড নকৰোঁ আৰু যদি 2,000 হয় দেন 2,000 ওপৰতো নগৈছিলো যে কি মই আৰু 500 টকা বা আৰু 1,000 টকা কমাই লওঁ কিয়নো মই কিমান টকাত মই আজি মাৰ্কেট ট্ৰেডিং কৰি আছো গাড়ীত চাওক মোৰ কেপিটেল একেবাৰে জিৰ' হয় ওৱান ছেকেণ্ড মোৰ কেপিটেল একেবাৰে জিৰ' আছে জিৰ' ডেট মিনছ জাষ্ট 5,000 4,000 এটা কেপিটেল আছে অ'কে চ' 5,000টো যদি মোৰ নীল হৈ যোৱাহেঁতেন মই নেক্সট কেপিটেল ক'ৰ পৰা পালোহেঁতেন গাড়ীত চ' তাৰ কাৰণে মই নিজে নিজে বহুত ডিচিপ্লিন হৈ গৈছিলো তাৰ কাৰণে নিজে নিজক মই কি বহুতখিনি কণ্ট্ৰল কৰিছিলো যে নিজকে ডিচিপ্লিন কৰিছিলো যে এই মাৰ্কেটটোত চ' আহকচোন চাওক আজি কেনেকৈ আমি সেই ইণ্ডিকেটাৰটো আমি ব্যৱহাৰ কৰিছিলো ঠিক আছে চ' মই most importantly যে এই অ'কে এই ষ্ট্ৰেটেজিটো শিকিবৰ কাৰণে অ'কে এই ষ্ট্ৰেটেজিটো ইউজ কৰিবৰ কাৰণে আমি এটা পইণ্ট জানিব লাগিব সেয়া হৈছে কি ছাপৰ্ট এণ্ড ৰেজিষ্টেন্স ওৱান ছেকেণ্ড ছাপৰ্ট এণ্ড ৰেজিষ্টেন্স চ' হয়তো আপুনি 100% গম পাইছে যে ছাপৰ্ট এণ্ড ৰেজিষ্টেন্স কি হয় গাড়ীত চাওক মই যদি দুইটা লাইন দিওঁ অ'কে তো এই ওপৰ লাইনটোত আমি কি বুলি ক'ম ৰেজিষ্টেন্স বুলি ক'ম আৰু তলৰ লাইনটোত কি ছাপৰ্ট বুলি ক'ম ৰাইট চ' মাৰ্কেট কি হয় যিকোনো এটা মাৰ্কেট ওপৰত নাযায়গৈ দাই গাড়ীত চ' যিকোনো এটা মাৰ্কেট কি হয়তো জাষ্ট পুল বেক কৰি যায় আৰু মাৰ্কেটটো কি হয় যেতিয়া ইয়াত পায়হি তো ইয়াৰ পৰা যদি ইয়াত যদি ছাপৰ্ট লয় ডেট মিনছ অ'কে বুলছ মাৰ্কেটৰ কাৰণে এই পইণ্টটো কি হয় ৰেজিষ্টেন্স হৈ পৰে আৰু বিয়াৰিছ মাৰ্কেটৰ কাৰণে এই পইণ্টটো কি হৈ পৰে ছাপৰ্ট হৈ পৰে গাড়ীত চ' এই স্কেল্পিং বা এই ষ্ট্ৰেটেজিটো স্পেচিয়েলি কি 5 মিনিট আৰু 5 বা 3 মিনিটৰ টাইম ফ্ৰেম আপুনি ইউজ কৰিব পাৰে বা মই টাইম ফ্ৰেম 5 to 3 মিনিট মই কি এই টাইম ফ্ৰেম ইউজ কৰি কিনে মই স্কেল্পিং কৰিছিলো যেতিয়া ৰেজিষ্টেন্সত আছিলে তেতিয়া মই কি কৰিছিলো চেল পুট অপশ্যন বাই কৰিছিলো আৰু যেতিয়া ছাপৰ্টত আছিল তেতিয়া কি কল অপশ্যন মই বাই কৰিছিলো গতিকে চ' কেনেকৈ কৰিছিলো ইয়াৰ কাৰণে মই এটা ইণ্ডিকেটাৰ ব্যৱহাৰ কৰিছিলো অ'কে চ' ইয়াৰ কাৰণে মই এটা ইণ্ডিকেটাৰ ব্যৱহাৰ কৰিছিলো সেই ইণ্ডিকেটাৰটো হৈছে DMI গাড়ীত চ' মষ্ট ইম্পৰ্টেণ্টলি DMI ইউজ কৰিছিলো আৰু DMI ইউজ কৰা অনলি DMI ইউজ কৰা নাছিলো
কি মই এটা কি কৈছো ছাপৰ্ট এণ্ড ৰেজিষ্টেন্সটো কি মই ফ'ল' কৰিছিলোঁ। চ' এতিয়া চাওঁ আহক মই কেনেকৈ ইউজ কৰিছিলোঁ এই ষ্ট্ৰেটেজিটো ডেইলি এটা ইনকাম কৰিবৰ কাৰণে, গাড়ীত ডেইলি এটা ইনকাম কৰিবৰ কাৰণে। চ' নেক্সট, চ' অলৰেডি লোৱা আছে 5 মিনিট অলৰেডি লোৱা আছে, বা 3 মিনিট কৰিব পাৰে আপুনি, বা 5 মিনিট কৰিব পাৰে। মই 5 মিনিট কৰি লৈছোঁ, ৰাইট? 5 মিনিট কৰি লৈছোঁ। চ' মই যদি আহোঁ, দেন মষ্ট ইম্পৰ্টেণ্টলি মই কি কৰিব লাগিব, এটা ইণ্ডিকেটৰ ইউজ কৰিব লাগিব। ইণ্ডিকেটৰটো হৈছে DMI, মই টাইপ কৰিম। DMI হৈছে ডাইৰেকশ্যনেল মুভমেণ্ট ইণ্ডেক্স। গাড়ীত ডাইৰেকশ্যনেল মুভমেণ্ট ইণ্ডেক্স হয়। চ' অ'কে, এই ইণ্ডিকেটৰটো লৈ ল'লোঁ গাড়ীত। চ' ইণ্ডিকেটৰটো লোৱাৰ পিছত মই অকণমান ইয়াক কি চাওঁ, মই অকণমান ছেটিং কৰি ল'ম ইণ্ডিকেটৰ, ৰাইট? চ' মই ছেটিঙত গ'লোঁ, ছেটিঙত যোৱাৰ পিছত কি ADX, চব এই ADX-টো আছে, এই ADX-টো মোক নালাগে। DMI এটা বহুত ইণ্টাৰেষ্টিং কি হয়, এই ইণ্ডিকেটৰ হয়, আৰু ইয়াৰ বিষয়ে যদি আমি ষ্টাডি কৰোঁ বহুতখিনি সময় লাগিব গাড়ীত। চ' মোক কি লাগে, অনলি মোক DI প্লাছ লাগিব আৰু DI মাইনাছ লাগিব। চ' মোৰ ADX-টো নালাগে। চ' অ'কে, অ'কে গাড়ীত। চ' এতিয়া অ'কে, মই ইনপুটত গৈ কেনে মই কি কৰিম, 114টো কি হয়, 140 কৰিম। অ'কে, 140 কৰিম, আৰু যিটো 14 আছে সেইটো মই 50 কৰি ল'ম, ৰাইট? 50 কৰি ল'ম, চাই লওক 1 ছেকেণ্ড। ওপৰটোত কি কৰিম, মই ওপৰটোত 140 কৰিম, আৰু তলতো কি কৰিম, 15 কৰিম, ৰাইট? দেন যেনেকে আছে তেনেকে থাকিব দিয়ক। মই ক্লিক কৰি দিলোঁ। চ' এতিয়া চাওক, চিম্পল। তলৰ লাইনটো হৈছে অৰেঞ্জ আৰু ওপৰৰ লাইনটো হৈছে ব্লু। অ'কে, যেতিয়া চাওক, আকৌ এবাৰ কৈছোঁ, ৰেজিষ্টেন্স আৰু ছাপৰ্ট, ধ্যান দি লওক। অ'কে, চ' মই অকণমান চেঞ্জ কৰি লওঁ। অ'কে, অ'কে, এটা ব্লু লাইন দি লৈছোঁ। অ'কে, যেতিয়া এই ব্লু লাইনটো চাওক, অ'কে, অৰেঞ্জে যেতিয়া ব্লু ক্ৰছ কৰিব, অৰেঞ্জে যেতিয়া ব্লু ক্ৰছ কৰিব, ক্ৰছ কৰি ওপৰলৈ যাব, তেতিয়া চাব এই মাৰ্কেটটো, অ'কে, মাৰ্কেটটো ৰেজিষ্টেন্স লেভেলত আছে। আৰু অ'কে, জাষ্ট এ মমেণ্ট। Just a moment, huh? Okay. নেক্সট চাব যে যেতিয়া ব্লু লাইনে, যেতিয়া ব্লুৱে অৰেঞ্জক ক্ৰছ কৰিছে, তেতিয়া আপুনি চাব মাৰ্কেটটো ক'ত আছে, মাৰ্কেটটো তেতিয়া ছাপৰ্ট লেভেলত আছে, ছাপৰ্টত আছে। তো এতিয়া আমি কি কৰিব লাগিব, যেতিয়া ব্লুৱে অৰেঞ্জক ক্ৰছ কৰিব, তেতিয়া আমি বাই কৰিম। তেতিয়া আমি বাই কৰিম, কিয়নো মাৰ্কেট বুলছ হ'বলৈ আৰম্ভ হৈছে। আৰু যেতিয়া মাৰ্কেটটো অ'কে, আৰু যেতিয়া মাৰ্কেটটো অৰেঞ্জে ব্লুক ক্ৰছ কৰিছে, তেতিয়া চাব মাৰ্কেটটো কি বিয়াৰিছ হ'বলৈ আৰম্ভ হৈছে, আৰু তেতিয়া আমি কি কৰিম, ইয়াত চেল কৰিম। আকৌ এবাৰ কৈছোঁ, যেতিয়া ব্লু লাইনে অৰেঞ্জক ওপৰত ক্ৰছ কৰে, তেতিয়া আমি বাই কৰিম। আৰু অৰেঞ্জে যেতিয়া ব্লুক ক্ৰছ কৰিব, তেতিয়া আমি কি কৰিম, ৰেজিষ্টেন্সত লাইনটো চৰি, অ'কে, তেতিয়া ৰেজিষ্টেন্সত আছে, আৰু তেতিয়া আমি কি কৰিম, চেল কৰিম, বা আমি পুট পজিশ্যনত কি কৰিম, বাই কৰিম গাড়ীত। অ'কে, অ'কে, কি ক'ব বিচাৰিছোঁ 2-3 বাৰ আপুনি ৰিপিট কৰি চাব। অ'কে, ৰিপিট কৰি ল'ব। অ'কে, দেন ইউ উইল আণ্ডাৰষ্টেণ্ড হোৱাট একচুৱেলি আই মিন টু চে। ওৱান ছেকেণ্ড। এতিয়া চাওঁ আমি, আহক একচুৱেলি মাৰ্কেটটো কিমানখিনি কামত দিয়ে বা কিমানখিনি কামত নিদিয়ে গাড়ীত। অ'কে, চাওক এই পইণ্টটো চাওক, যেতিয়া ব্লুৱে অৰেঞ্জক ক্ৰছ কৰিলে, মাৰ্কেটটো ইয়াত আছে। চ' আপুনি ইয়াত কি কৰিব পাৰে, এটা বাই পজিশ্যন ল'ব পাৰে, বা কি কলত আপুনি কল প্ৰিমিয়াম বা কলত আপুনি কি কৰিব পাৰে, এটা বাই কৰি ল'ব পাৰে গাড়ীত। আৰু যেতিয়া আপোনাৰ যদি পজিটিভ হৈ আছে, তেন্তে আপুনি চাওক 500 বা আপুনি 3 to 500ত আপুনি ক্ল'জ কৰি দিব। 1 ছেকেণ্ড,
3 to 500 মই কি ক্লোজ কৰি দিছিলোঁ গট ইট আকৌ নেক্সট পজিশ্যনৰ কাৰণে মই গৈছিলোঁ গট ইট নেক্সট মই আকৌ অপেক্ষা কৰিছিলোঁ চাওক ইয়াত চাওক অ'কে যেতিয়া যেতিয়া অৰেঞ্জে ব্লু ক্ৰছ কৰিছিলে ওপৰলৈ গৈছিলে তেতিয়া কি এইটো চাওক কি হালত হৈ আছে তেতিয়া মই কি কৈছিলোঁ তেতিয়া মই কি চেল কৰিছিলোঁ গট ইট ওৱান ছেকেণ্ড যেতিয়া অৰেঞ্জে ব্লু ক্ৰছ কৰিছিলে তেতিয়া মই চেল কৰিছিলোঁ তো ইয়াৰ পৰা মোক অকণমান প্ৰফিট হোৱাৰ লগে লগে মই ওলাই যাওঁ যেনেকৈ অ'কে চাওক আপুনি প্ৰতিটো অ'কে আপুনি যদি বাই কৰিলোঁ আপোনাৰ কি হ'ব 20 ৰুপিজ কাটিব আৰু আপুনি এক্সিকিউট কৰিলোঁ বা আপুনি ওলাই আহিলোঁ কি কৰিব 20 ৰুপিজ কাটিব গাড়ীত আপোনাৰ মানে এটা ট্ৰেডত আপুনি এণ্টিৰ পৰা ক্লজিঙত 20 কি 40 ৰুপিজ আপোনাক গ'লেই গাড়ীত চ' তাৰ কাৰণে আপুনি যদি 300 টকাও আহি যায় 40 ৰুপিজ মাইনাছ কৰক দেন বাকী 260 টকা এটা আপোনাৰ পকেটত আহি গ'ল গাড়ীত 260 টকা পকেটত আহি গ'ল ঠিক আকৌ অ'কে ইয়াত পইণ্টটো চাওক চেম কি হ'ল ইয়াত যেতিয়া ব্লুৱে অৰেঞ্জক ক্ল'জ কৰিলে ওপৰত গ'ল তেতিয়া মাৰ্কেটটো কি হ'ল এই পইণ্টটো চাওক ইয়াত আপুনি কি কৰিব পাৰিলেহেঁতেন বাই কৰিব পাৰিলেহেঁতেন ইয়াত ধুনীয়া এটা কি প্ৰফিট লৈ কিনে আপুনি ওলাই যাব পাৰিলেহেঁতেন অ'কে চ' এই ষ্ট্ৰেটেজিটো আপুনি 2-3 বাৰ আপুনি চাব কি ক'ব বিচাৰিছোঁ মই আৰু 2-3 বাৰ আপুনি কি বেক টেষ্ট কৰি চাব পাৰে কিমানখিনি কাম কৰে কিমানখিনি কাম নকৰে চ' ওৱান ছেকেণ্ড মই আপোনালোকক কোনো এডভাইচ দিব বিচৰা নাই বা মই আপোনালোকক কোৱা নাই যে এই কামটো কৰক 100% কাম কৰে কিয়নো এনেকুৱা এটা ষ্ট্ৰেটেজি নাই যিটো ষ্ট্ৰেটেজি 100% কাম কৰে কিয়নো এই ষ্ট্ৰেটেজিটো মই ফ্ল' কৰিছিলোঁ মোৰ কেপিটেলটো বিল কৰিবৰ কাৰণে বা কেপিটেলটো এটা ডাঙৰ কৰিবৰ কাৰণে গাড়ীত চাওক ষ্টক মই কিনিছিলোঁ ৰাইট ষ্টক মই কিনি কিনে ৰাখিছিলোঁ কিন্তু মই ষ্টক কিমান কিনিম পইচাই নাছিলে মোৰ হাতত তো গতিকে ট্ৰেডিং এটা প্লেটফৰ্ম হয় যে আপোনাৰ মোৰ যদি অ'কে সৰু এটা কেপিটেল কি ইনক্ৰিজ কৰিবৰ কাৰণে ডাঙৰ কৰিবৰ কাৰণে কি এটা ডাঙৰ কৰা এটা কি হয় এটা ৰাস্তা হয় মোৰ কাৰণে আছে গতিকে আৰু এই ষ্ট্ৰেটেজিটো ইউজ কৰি কিনে মই হয়তো কিবা এটা মই ইনকম কৰিছিলোঁ গাড়ীত so, thank you so much for today and see you in the next video. Thank you very much. Thank you.